আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অসমৰ লোক সংস্কৃতি। বিৰিঞ্চি কুমাৰ বৰুৱাই অসমৰ লোক সংস্কৃতি গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 2 নম্বৰ প্ৰশ্নটো সুধিছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাগ্য। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম হৈছে ভাগ্য। 3 নম্বৰ প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি বুলি জনা যায়? অপশ্যন এ দিছে মেঘালয়, অপশ্যন বি দিছে অৰুণাচল প্ৰদেশ, অপশ্যন চি দিছে মিজোৰাম আৰু অপশ্যন ডি দিছে নাগালেণ্ড। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। 4 নম্বৰ প্ৰশ্নটো সুধিছে গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড। পিছৰ প্ৰশ্নটো সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গ্ৰীণলেণ্ড। বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে গ্ৰীণলেণ্ড। পিছৰ প্ৰশ্নটো সুধিছে সতী সাধনী কাৰ পত্নী আছিল? উত্তৰটো হ'ব অপশ্যন বি নীতিপাল। সতী সাধনী নীতিপালৰ পত্নী আছিল। 7 নম্বৰ প্ৰশ্নটো সুধিছে ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইছৰোৰ প্ৰথম অধ্যক্ষ কোন আছিল বুলি সুধিছে। তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই আছিল ইছৰোৰ প্ৰথম অধ্যক্ষ। পিছৰ প্ৰশ্নটো সুধিছে তলৰ কোনটো গেছ বায়ুত সৰ্বাধিক পৰিমাণে থাকে? উত্তৰটো হ'ব অপশ্যন এ নাইট্ৰজেন। পিছৰ প্ৰশ্নটো সুধিছে বাংলাক কেতিয়া অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1836 চনত। 1836 চনত বাংলাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে এছিয়াৰ আটাইতকৈ ডাঙৰ পেথলজি হেৰিটেজ মিউজিয়ামটো অসমৰ কোন ঠাইত পুনৰ নিৰ্মাণ কৰা হৈছে? অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। এছিয়াৰ আটাইতকৈ ডাঙৰ পেথলজি হেৰিটেজ মিউজিয়ামটো অসমৰ ডিব্ৰুগড়ত পুনৰ নিৰ্মাণ কৰা হৈছে। পিছৰ প্ৰশ্নটো সুধিছে ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ মুঠ জিলা কিমানখন আছিল? উত্তৰ অপশ্যন এ 13খন। পিছৰ প্ৰশ্নটো সুধিছে কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1931 চনত। 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল। পিছৰ প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল? উত্তৰ অপশ্যন এ পাৰুল দাস। পিছৰ প্ৰশ্নটো সুধিছে কিমান চনৰ পৰা অসম চৰকাৰে চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰি আহিছে? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2005 চনৰ পৰা। 2005 চনৰ পৰা অসম চৰকাৰে চিলাৰায়ৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰি আহিছে। পিছৰ প্ৰশ্নটো সুধিছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নয়নমণি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে নয়নমণি। পিছৰ প্ৰশ্নটো সুধিছে সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্ঞানপীঠ বঁটা। সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটাটো হৈছে জ্ঞানপীঠ বঁটা। পিছৰ প্ৰশ্নটো সুধিছে কাজাৰী ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? অপশ্যন এ দিছে হাৰিয়ানা, অপশ্যন বি দিছে উত্তৰ প্ৰদেশ, অপশ্যন চি দিছে অন্ধ্ৰ প্ৰদেশ আৰু অপশ্যন ডি দিছে উৰিষ্যা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। পিছৰ প্ৰশ্নটো সুধিছে কোনজন আহোম শাসকে পচাপথাৰ প্ৰচলন কৰিছিল? অপশ্যন এ দিছে ৰুদ্ৰসিংহ, অপশ্যন বি দিছে গদাধৰ সিংহ, অপশ্যন চি দিছে জয়দেৱ সিংহ আৰু অপশ্যন ডি দিছে প্ৰতাপ সিংহ। এই অপশ্যন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। পিছৰ প্ৰশ্নটো সুধিছে ভাৰত ৰত্ন বঁটা লাভ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ অপশ্যন বি জৱাহৰলাল নেহৰু। পিছৰ প্ৰশ্নটো দিছে নিম্নলিখিতসমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? তলত দিয়া অপশ্যনসমূহৰ পৰা কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয় বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো দিছে চিটি অফ গল্ডেন টেম্পল বুলি কোনখন চহৰক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অমৃতসৰ।